কেছটো লগেনটো কেনেকুৱা ধৰণৰ মানে লগেন হ'ব আপুনি অকমান যদি জনাই দিয়ে ভাল লাগিব নমস্কাৰ স্বাগতম এটা সুন্দৰ অনুষ্ঠান পবিত্ৰ মঞ্চত থিয় হ'বৰ বাবে নিজকে মই সুখী আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ এইকাৰণে গৌৰৱান্বিত অনুভৱ কৰিছোঁ আজিৰ এই পবিত্ৰ মঞ্চ যাৰ খৰণত উৎসৰ্গা কৰিছে প্ৰণৱজিৎ চলিহা চমুকৈ ৰুমুদাৰ লগত মোৰ বহুদিনীয়া ঘনিষ্ঠ সম্পৰ্ক আছিলে সান্নিধ্য আছিলে আৰু ৰুমুদাই মোক এই বৰ্ডিং ফিল্ডলৈ লৈ আহিছিলে কেইবাবাৰো কেন্দ্ৰীয় বিহুত অভিনয় কৰিবলৈ অভিনয়ৰ ৰস পিলাবলৈ আৰু সেইজন জাতীয় সত্তাৰ সংগ্ৰামী সাহসী সিংহ পুৰুষৰ এই পবিত্ৰ মঞ্চত থিয় হ'বলৈ পাই মই নিজকে সুখী আৰু গৌৰৱ অনুভৱ কৰিছোঁ আৰু শেহতীয়াভাৱে হ'লেও ৰঙালী বিহুৰ শুভকামনা জনাইছোঁ শিৱসাগৰবাসী ৰাইজক জয় জয় জনাইছোঁ মোৰ হৃদয়ৰ নিৰ্ভীতখনত লুকাই থকা একাজনী মৰম একাজনী চেনেহ আৰু ভক্তি ভৰা সেৱা হে মোৰ হিয়াৰ আমঠু ৰাইজ মোৰ চেনেহৰ ৰাইজ মোৰ আদৰৰ ৰাইজ মই যদি কথা কওঁতে ক'ৰবাত অজানিতভাৱে অনিচ্ছাকৃতভাৱে ভুল ভ্ৰান্তি লৈ যায় তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ সন্তান বুলি ক্ষমা কৰিব আপোনালোকে আপোনালোকৰ নাতিনীয়েক বুলি ক্ষমা কৰিব আপোনালোকে আপোনালোকৰ ভাগিনীয়েক বুলি ক্ষমা কৰিব আপোনালোকে আপোনালোকৰ ভতিজাক বুলি ক্ষমা কৰিব আপোনালোকে আপোনালোকৰ মোমায়েক বুলি ক্ষমা কৰিব আপোনালোকে আপোনালোকৰ দদায়েক বুলি ক্ষমা কৰিব আপোনালোকে আপোনালোকৰ গিৰিয়েক বুলি ক্ষমা কৰিব চৰি ভুলতে মিষ্টেক হৈ গৈছে কমেডিয়ান মানুহে শ্লিপ অফ টাং ডাইলগ মৰিখন কৰিব ভাল লাগিছে সেই বোৱাৰীজনীয়ে বৰ ধুনীয়া আহি মাৰিছে বোৱাৰী ডালিমগতীয়া হাঁহি এইটো বয়সতো মোৰ জিন্দগী থৰবৰ কৰি পেলাইছে বাপ বোৱাৰী তোমাৰ মানুহজনক মই চিনি পাওঁ নহয় এনেকুৱা মুকলি অনুষ্ঠানত নিজৰ মানুহজনক কাষত বহুৱাই ৰাখিব লাগে এইকাৰণে কৈছোঁ তোমাৰ মানুহজনে ইয়াত তোমাক বহুৱাই থৈ কি কৰিছে জানা সেইখিনি পাণ দোকান এখনত বেলেগ এজনী ছোৱালীক মিঠা পাণ খুৱাই আছে ঘৰত গৈ কাজিয়া কৰিব নালাগে আজি বহাগৰ বতৰ কুলি কেতেকে মতাৰ বতৰ নাথনিৰ লেখেৰি টোপা কপৌ ফুল গুজি দিয়াৰ বতৰ বাহুৰ ডেকাৰ ঢোলৰ চপৰত নাচনীয়ে তাকুৰি ঘূৰাৰ বতৰ এই আপাততে অকণমান চিকুটি জোকাবলৈ প্ৰয়াস কৰিলোঁ দাইদেউ নেমৰিবাৰে বোৱাৰী আজিৰ এই পবিত্ৰ মঞ্চত আপোনালোকৰ লগত ভাৱৰ আদান প্ৰদান কৰা মতৰ আদান কৰাৰ লক্ষ্য আমাৰ উদ্দেশ্য বেলেগ আমি সজিয়াৰ পৰা ধুবুৰীৰে আজি এমাহ ধৰি এজন মানুহক বিচাৰি ঘূৰি ফুৰিছোঁ পাইছোঁ প্ৰায় 150ৰ ওপৰত আমি সেই ব্যক্তিজন পাইছোঁ সেই ব্যক্তিজন কোন জানে সজিয়াৰ পৰা ধুবুৰীৰে বিভিন্ন বিহুতলিত বিচাৰি ফুৰিছোঁ সেই ব্যক্তিজনক আৰু সেই ব্যক্তিজন ওলাইছে সেই ব্যক্তিজনৰ নাম হৈছে নগেন যিকেইজন ওলাইছে 150 নগেন চব ডুপ্লিকেট আচল নগেনক বিচাৰি গৈ ফুৰিছোঁ এতিয়া এই পবিত্ৰ মঞ্চত মই আপোনালোকৰ মাজত আচল কোনোবা নগেন আছে নেকি কোনোবা নগেন নগৰে এইফালে হওক নগেন যদি আছে আহক আৰু এই যিজন সঁচা নগেন হ'ব সেই নগেনজনক 1 কোটি টকা পুৰস্কাৰ প্ৰদান কৰা হ'ব অহা 9 মে'ত 1 কোটি টকা নগদ 1 কোটি টকা পাব আছে নেকি কোনোবা নগেন যদি আছে ওলাই হওক যদি তেওঁ ডুপ্লিকেটেও হয় তেওঁ 9 তাৰিখে ভাস্কৰ জ্যোতি চিনেমা গৃহত বিনামূলীয়াকৈ তেওঁক ছবিখন দৰ্শন কৰিবলৈ আমি টিকেট প্ৰদান কৰিম আছে নেকি কোনোবা নগেন নাই সেয়া ক'ত পাব কেতিয়া 9 মে'ত সমগ্ৰ অসমত এখন হাস্যৰথী এখন হাঁহি উপভোগ কৰিব পৰা এখন খুব ৰসাত্মক ছবি ৰসাল আৰু চুপাৰ ছবি কেছটো নগেন আহি আছে অসমৰ চিত্ৰগৃহত অহা 9 মে'ত আৰু 1 কোটি টকা প্ৰদান কৰিব NST স্নাতক হিমাংশু প্ৰসাদ দাসে এই 1 কোটি টকা প্ৰদান কৰিবলৈ বিচাৰি আছে যদি আছে অহা 9 মে'ত আপোনালোক আহিব ভাস্কৰ জ্যোতি চিত্ৰগৃহত মই আজি ভাস্কৰক কৈ আহিছোঁ
আজি চিনেমা হলৰ ভাস্কৰ মালিকক মই কৈ থৈ আহিছোঁ যদি কোনোবা সঁচা নগেন আহে তোমাক মই দি দিম তুমি পইচাটো দি দিবা আৰু সঁচাকৈ দিব ভাস্কৰে যদি কোনোবা নগেন আছে 9 তাৰিখে ভাস্কৰ যদি চিনেমা চাবলৈ হওক কেছটো নগেন আৰু কোনোবা যদি সঁচা নগেন হয় সেইদিনাই 1 কোটি টকা লৈ গুচি আহিব ঘৰলৈ লগত কিন্তু লৈ যাব আপোনাৰ ঘৰৰ কাষৰ মানুহবিলাকক চিনেমাখন চাবলৈ হয় ৰাইজ অসমৰ চিত্ৰগৃহত আহিছে কেছটো নগেন এই ছবিখনত প্ৰায় 400 শিল্পী অভিনয় কৰিছে নাটক কৰা প্ৰায় 70% অভিনয় শিল্পীয়ে অসমৰ চুকে কাণে যিবিলাক নাটক কৰা ল'ৰা ছোৱালী আছিলে সকলোকে এই ছবিখনত অভিনয় কৰাৰ সুযোগ দিছে আৰু তাৰ মাজতে আমি প্ৰবীণবিলাকেও তেওঁলোকৰ লগত সহযোগ কৰি এই ছবিখনৰ মণিকাঞ্চনৰ সংযোগ ঘটাইছোঁ ছবিখনত অভিনয় কৰিছে অসমৰ জ্যেষ্ঠ অভিনেতা তপন দাস অভিনয় কৰিছে হিমাংশু প্ৰতাপ দাস অভিনয় কৰিছে প্ৰণামী বৰা অভিনয় কৰিছে আমাৰ মানৱৰ অনামিকা সলনীয়া এটা উল্লেখযোগ্য চৰিত্ৰত অভিনয় কৰিছে আৰু এইখিনিতে মই পৰিচয় কৰাই দিওঁ এজন শক্তিশালী অভিনেতা অতনু মহন্ত তেওঁ NSDৰ ছিকিমৰ পৰা স্নাতক হৈ আহিছে আৰু এতিয়া অভিনয়ৰ ক্ষেত্ৰত জঁপিয়াই গৈছে আপোনালোকে কেছটো নগেন চালে গম পাব এওঁ কেনেকুৱা দুৰ্দান্ত অভিনয় কৰিছে তোমাৰ নাম কি তোমাৰ নামটো এনে মোৰ নাম নগেন চাৰ্টিফিকেটত এনেই নকবা দেই তুমি কিয় বিচাৰা বিদ্যা কৈছোঁ চাৰ্টিফিকেটত মোৰ নাম নগেন তনো মই হেৰিতহে কৰোঁ আধাৰ কাৰ্ডত দেখুৱাব পাৰিবা আধাৰ কাৰ্ড দেখুৱাব পাৰিবা আধাৰ কাৰ্ড দেখুৱাব পাৰিম মই সঁচা কৈছোঁ মোৰ নাম নগেন বাৰ্থ চাৰ্টিফিকেট দেখুৱাব পাৰিবা আপুনি যে 1 কোটি টকাটো দিম বুলি ক'লে সেইটো মোৰ আচলতে আমি এনেহে সেইটো কৰি আছোঁ তোমাকতো চেহেৰা পাতে নগেন যেন লগা নাই নগেনত চেহেৰাত নাযাব নগেনৰ কথাত যাব আৰু প্ৰুফত যাব চাৰ্টিফিকেট আছে মোৰ লগত নহয় তোমাক নগেন নহয় তুমি খগেনহে যেন পাইছোঁ এই নহয় নগেন মই ৰাইজক সুধিছোঁ হা কাৰণ গাঁওখনৰ শিক্ষিত মোৰ এটা বিশ্বাস আছে যে শিক্ষিত মানুহে কেতিয়াও মিছা কথা নকয় আৰু যিখন গাঁৱৰ ছাৰে কথা কৈছে সেইখন গাঁৱৰ আটাইতকৈ শিক্ষিত ব্যক্তি মই যিয়ে 4ৰ্থ শ্ৰেণীলৈকে পঢ়া তেতিয়াহ'লে মই কেতিয়াও মিছা কথা ক'ব নোৱাৰোঁ আৰু মোৰ লগত প্ৰুফ আছে আৰু ছাৰৰ লগত একো ধৰণৰ আপোনাৰ লগত কিবা প্ৰুফ আছে আপুনি যে 4ৰ্থ শ্ৰেণীলৈকে পঢ়া ল'ৰা এটা গাঁৱৰ শিক্ষিত ল'ৰা বুলি ক'ব পাৰি অলকন্ত বাপেক বাপৰ তেজ খোৱা এটা মহা অলকন্ত তাক কেনেকৈ আৰু এইগৰাকী এওঁ কম ডেঞ্জাৰাছ বস্তু নহয় দেই কি তোমাৰ মানে কোন নগেন বুলি কৈছা তুমি মোৰ দেউতা নগেন এওঁ আকৌ দেউতাকো নগেন ওলা সঁচা কথা মোৰ দেউতা নগেন কেনেকৈ দেউতাৰ তোমাৰ দেউতা কেনেকৈ নগেন হ'ল মোৰ দেউতা সৰু থাকোঁতে ঢুকাল সেইকাৰণে তেখেতৰ নামটো আমাৰ লগত কোনেও নগেন বুলি নাজানে কিন্তু মোৰ দেউতাৰ নাম নগেন দেউতাৰ নাম নগেন ঢুকাই গ'ল মৰা মানুহক এই উপহাৰ দিয়া নহয় তুমি কেঞ্চেল শ্ৰদ্ধা ৰাইজ আমি আমনি নকৰোঁ আমি কেছটো নগেনৰ পৰিয়ালৰ পৰা অসমৰ চলচ্চিত্ৰ উদ্যোগটোক শক্তিশালী আৰু জীপাল কৰিবলৈ আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ আমাক বাচি থাকিবলৈ দিয়ক অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ লগত জড়িত শিল্পী কলাকাৰসকলক বাচি থাকিবলৈ দিয়ক আপোনালোকৰ অবিহনে আমি বাচি থাকিব নোৱাৰোঁ চলচ্চিত্ৰ উদ্যোগ কেতিয়াও বাচি থাকিব নোৱাৰে এই চলচ্চিত্ৰ উদ্যোগটোক শক্তিশালী জীপাল আৰু ৰসাল ৰূপত উপনীত কৰিবলৈ হ'লে আপোনালোকৰ লাগিব আকুণ্ঠ মৰম আকুণ্ঠ চেনেহ আৰু আকুণ্ঠ আদৰ এই ছবিখন প্ৰত্যেকটো মুহূৰ্ততে সাপে মুঠ সলোৱাৰে ছবিৰ কাহিনীয়ে মুঠ সলাই গৈ থাকিব প্ৰত্যেক মুহূৰ্ততে ছাছপেন্স এখন সুন্দৰ ৰসাল ছবি মই আপোনালোকক এটা কথা 100% শুদ্ধকৈ কওঁ মই জীৱনত প্ৰায় 3 কোটি 4খন ছবি কৰিছোঁ এই 3 কোটি 4খন ছবিৰ ভিতৰত মই আটাইতকৈ সোৱাদ পোৱা মিঠা পোৱা আৱেগ পোৱা এটা পৃথক সোৱাদ পোৱা ছবিখনৰ হৈছে কেছটো নগেন আচ্ছা চুমা দিয়াৰ আগতে মই যিহেতু এজন কমেডিয়ান মানুহ আপোনালোকক এটা প্ৰশ্ন কৰি মই বিদায় মাগিম ল'ৰা ছোৱালীবিলাকৰ ইলিৰিটো হয় নাই বাৰু ইয়াত আছে বহুতৰ ইলিৰিটো আছে ইয়াত বহি থকা বহুতৰ ইলিৰিটো আছে আই লাভ ইউ আছে কিন্তু এই আই লাভ ইউ কেতিয়াবা ঘাট প্ৰতিঘাত সংঘাতৰ মাজত বেকাম হৈ যায় আৰু এই বেকাম অতিক্ৰম কৰি কেতিয়াবা বিয়া বাৰু হৈ যায় বিয়া বাৰু হোৱাৰ পিছত 2-3 বছৰ পিছত গিৰিয়েক ঘৈণীয়েকৰ মাজত মতানৈক্য হৈ বিবাহ বিচ্ছেদো হয় ডিভোৰ্চ হয় এতিয়া মই আচল প্ৰশ্নলৈ আহোঁ
বিশ্ব ব্ৰহ্মাণ্ডত এইখন পৃথিৱীত প্ৰথম বিবাহ বিচ্ছেদিত দম্পতি কোন? মই আপোনালোকৰ মাজলৈ গৈছোঁ। বৰ্তমান পৃথিৱীৰ প্ৰথম বিবাহ বিচ্ছেদিত দম্পতি হাল কোন? বাইদেউ আপোনাক খুজিছোঁ। মই ধুনীয়া এই যিগৰাকী বোৱাৰীক এটাই বিষয় ভাবিছোঁ, পৃথিৱীৰ প্ৰথম ডিভোৰ্চ হোৱা হাজবেণ্ড এণ্ড ৱাইফ হালৰ নাম কি? প্ৰথম বিবাহ বিচ্ছিত দম্পতি হালৰ নাম কি বাৰু? পৃথিৱীৰ প্ৰথম এই জহনী জাতিজনী ইমান ধুনীয়া হাঁহি গৈছে। কলিজা খাই দিব দেই বাপে বা, মোক পগলা কৰি পেলাইছে বাপেকে। বাৰু মই বিচ্ছেদিখনে নকওঁ, মই কৈছোঁ শুদ্ধ উত্তৰটো। প্ৰথম পৃথিৱীৰ বিবাহ বিচ্ছেদিত দম্পতি হালৰ নাম হৈছে ৰামচন্দ্ৰ আৰু সীতা। লংকাৰ পৰা যেতিয়া ৰামে সীতাক উদ্ধাৰ কৰি আনিলে, কিন্তু সীতাৰ ওপৰত বিশ্বাস নহ'ল, অগ্নি পৰীক্ষা কৰিলে, আৰু সেই দুখতে সীতাৰ জীৱন ৰামক এইদৰে বিবাহ বিচ্ছেদিত হ'ল। হয়নে বাৰু? সবে শুনা ক'ব কেছটো শুভৰাত্ৰি। ধন্যবাদ আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ আজি আমাৰ এই প্ৰচাৰ কাৰ্য ইমানতে সামৰণি পৰিলোঁ। আৰু লগতে আজিৰ এই গোটেই ৰাতিটো এই মঞ্চ জীপাল হৈ উঠক, ৰসালো হৈ উঠক, ৰঙীন হৈ উঠক, তাকে ভগৱন্তৰ প্ৰভু একান্তভাৱে প্ৰাৰ্থনাই আপোনালোকৰ পৰা মেৰালি মাগিলোঁ। ধন্যবাদ।